নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিআৰ 2026 ৰ যি আহিবলগীয়া 26500টা পদ আছে তাৰ ক্ষেত্ৰত আপোনালোকৰ যিখন নতুন সিলেবাস বা নতুন সিলেবাস আপোনালোকৰ কি হ'ব সেই সম্পৰ্কে আপোনালোকৰ নতুন সিলেবাসখন আহি গ'ল আৰু লগতে আপোনালোকৰ বহুত হাল সলনি হ'ব সেইখিনি কথা আপোনালোকে গম পাব পাৰিব ভিডিঅ'টোত সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এডিআৰ 2026 ৰ সম্পৰ্কে ভিডিঅ'টো আপোনালোকে গম পাব পাৰিব আহক আজি ভিডিঅ' আৰম্ভ কৰো সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ ঠিপনো এক্সাম সমূহ দিম বুলি ভাবিছে তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো এই কোৰ্সটো আপোনালোকৰ এডিআৰ 2026 ৰ যিখন নতুন সিলেবাস তাৰ মতে বনোৱা হৈছে সো কোৰ্সটো কথা ডিটেইলছ জনাৰ আগতে প্ৰথমে দুটামান কথা জনাই দিব বিচাৰিছো প্ৰথম যেটো কথা আছে কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব সেকেন্ড কথাটো যে এই কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে সো অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক এতিয়ালৈ কেনেকৈ বাই কৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু এই যেটো কোৰ্স হয় এই কোৰ্সটো আপোনালোকে অনলি এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্সটো দ্বাৰা পঢ়িব পাৰিব ফৰ এক্সাম্পল ডিএছএছ ডিএমই আসাম পুলিচ এবিইউবি এসআই ফৰেষ্ট ষ্টেট এনেকৈ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব এতিয়ালৈ কোৰ্সটো আন্দাৰত আপোনালোকে কি লাভ কৰিব পাৰিব ADR 3.0 Grade 3 and Grade 4 Base Course 2026 and 2027 ADR 3.0 ক্ষেত্ৰত Grade 3 Grade 4 কাৰণে one of the base course 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াৰ বিশেষকৈ লাভ কৰিব 10000 কুৱেশ্যন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানকি সাবজেক্ট আছে সকলোখিনি সাবজেক্টৰ যিমানকি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট লাভ কৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ এনেকৈ অল সাবজেক্ট পাব কাৰেন্ট এফেয়াৰ্সটো একদম পাই যাব আপডেটেড গভৰ্নমেন্ট স্কিম পৰ্যন্ত তাৰ পিছত যেতিয়া কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো নিজকে পৰীক্ষা কৰি চাবৰ বাবে ইয়াত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব প্লাস আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ এনসাৰ চিট লাভ কৰিব পাৰিব এই কোৰ্সটোৰ দ্বাৰা আৰু সোশ্যাল ষ্টাডি হিষ্ট্ৰি হওক পলিটি হওক ইকনমি হওক জিওগ্ৰাফি হওক আসাম টেট লাভ কৰিব ইণ্ডিয়ান টেট আপোনালোকে লাভ কৰিব পাৰিব লগতে ওয়াৰ্ল্ড টেটো ভাগ ভাগকৈ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো আপোনালোকৰ বৰ্তমান 50% অফাৰ চলি থকা বাবে মাত্ৰ 499 ত আপোনালোকে কোৰ্সটো পাই আছে সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে 2 দিনৰ ভিতৰতে যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্সটো বাই কৰি লওক লিমিটেড টাইমৰ কাৰণে যেটো অফাৰ হয় সো অতি সোনকালে আপোনালোকৰ অফাৰটো শেষ হ'বলৈ গৈ আছে আৰু আকৌবাৰ জনাইছো আপোনালোকে কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9181267278 তাতকৈ WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু যেটো কোৰ্স হয় কোৰ্সটো একদম লেটেষ্ট সিলেবাসৰ মতে বনোৱা হৈছে সো এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব আৰু নিশ্চয় আপোনালোকে ভালদৰে যে পঢ়ে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো মই এতিয়া আপোনালোকৰ এডিআৰ 3.0 ক্ষেত্ৰত যিখন নিউ সিলেবাস হয় বা একদম আপডেটেড সিলেবাস হয় মই সেইখনৰ সম্পৰ্কে জনাবলৈ গৈ আছো এডিআৰ 3.0 ক্ষেত্ৰত যিখন সিলেবাস হয় বিশেষকৈ আপোনালোকে পঢ়িব লাগিব সোশ্যাল ষ্টাডি জেনাৰেল নলেজ লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি জেনাৰেল ম্যাথমেটিক্স আৰু আপোনালোকে পঢ়িব লাগিব জেনাৰেল ইংলিছ এইকেইটা আছে মেইন সাবজেক্ট আৰু এই সাবজেক্টৰ আন্ডাৰত বহুখিনি আপোনালোকে টপিক পঢ়িব লাগিব কি সাব টপিক বা টপিক পঢ়িলে সেইখিনি কথা জনাই আছো তাৰ আগতে মই আপোনালোকক সংক্ষিপ্তত এডিআৰ সম্পৰ্কে জনাব বিচাৰিছো এডিআৰ পোষ্ট নেম থাকে বিশেষকৈ গ্ৰেড 3 এণ্ড গ্ৰেড 4 দুটা লেভেল থাকে আৰু এক্সাম মোডটো অফলাইন যোগে হয় আপোনালোকে পেন আৰু পেপাৰৰ মাধ্যমে দিব লাগিব OMR শিটৰ মাধ্যমে টাইপ অফ কুৱেশ্যন এৰ মাল্টিপল চয়েস কুৱেশ্যন আহে MCQ টাইপৰ কুৱেশ্যন আহে এনসাৰ শিট ফৰমেটটো OMR বেসিছত হয় আৰু নেগেটিভ মাৰ্কিং 0.25 কৰি দেখিবলৈ পোৱা যায় ল্যাঙ্গুৱেজ অফ আসামিজ ইংলিছ বড়ো হিন্দী মাধ্যমত দেখিবলৈ পাব আৰু এই যেটো সিলেকশন প্ৰসেসটো আপোনালোকৰ ৰিটেন এক্সামৰ মাধ্যমে সিলেকশন সমূহ কৰা হয় আৰু স্কিল টেষ্ট আৰু ইন্টাৰভিউ ডিপেন্ডিং অন পোষ্ট মানে পোষ্টৰ ওপৰত ডিপেন্ড কৰি স্কিল টেষ্ট বা ইন্টাৰভিউ আপোনালোকক পাতে সো এইগিটা হৈছে প্ৰসেস আপোনালোকে এনেকৈ দেখিব পাৰিছে এডিআৰ 3.0 ক্ষেত্ৰত আৰু বাকিখিনি ক্ষেত্ৰত দেখিব পাৰিছে গ্ৰেড 4 ক্ষেত্ৰত পেপাৰ 1 এণ্ড পেপাৰ 2 ইয়াত যেহেতু SSLC লেভেল থাকে আৰু ক্লাছ 8 লেভেল থাকে আৰু গ্ৰেড 3 ক্ষেত্ৰত পেপাৰ 3 যিটো SSLC লেভেল থাকে পেপাৰ 4 ক্ষেত্ৰত আৰু বাকি এক্সাম পেটাৰ্ন ফৰ বেচেলৰ ডিগ্ৰী লেভেল টোটেল কুৱেশ্যন 150 কুৱেশ্যন টোটেল মাৰ্ক 175 আৰু ডিউৰেশ্যন পাব 3 ঘণ্টা 180 মিনিটকৈ পাব এইটো
হৈছে এক্সাম পেটাৰ্ণ চ' ইয়াৰ এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে এক্সামসমূহ দিব লাগিব আৰু সেই সকলোখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে একদম নতুন কিছুমান টপিকো পঢ়িব লাগিব সেই টপিকখিনিও আমাৰ কোৰ্চ ৱানত ইনক্লুডিং আছে সেই কোৰ্চটো যি বাই কৰিলে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব সকলোখিনি সেই কোৰ্চ ৱানতে পাব আৰু সেই কোৰ্চখিনি পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' কোৰ্চটো আপোনালোকে বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব বাকী আপোনালোকে ছাবজেক্টখিনি দেখিব পাৰিছে ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক লজিকেল ৰিজনিং মেণ্টেল এবিলিটি হওক জেনেৰেল মেথমেটিক্স হওক এনেকৈ আপোনালোকে পাই থাকিব চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে চ' অপৰচুনিটিটো মিছ নকৰিব বাকীখিনি ধুনীয়াকৈ দেখিব পাৰিছে চিলেবাছৰ পৰা আদি কৰি আৰু টপিক কভাৰ জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত বুক এণ্ড অথৰ আহিব নিউ ইনভেনশ্যন ডিছকভাৰিজ আহিব নেশ্যনেল নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত পঢ়িব লাগিব নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইছ্যু ইভেণ্টৰ ওপৰত আপোনালোকে পঢ়িব লাগিব নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইভেণ্ট এইখিনিৰ ওপৰত পঢ়িব লাগিব হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ওপৰত আপোনালোকে পঢ়িব লাগিব জিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ ওপৰত আপোনালোকে পঢ়িব লাগিব চাইণ্টিফিক অবজাৰ্ভেশ্যন ডেভেলপমেণ্টৰ ওপৰত আপোনালোকে কুৱেশ্যন পঢ়িব লাগিব ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ওপৰত আপোনালোকে পঢ়িব লাগিব ফেমাছ প্লেচ ইন ইণ্ডিয়াৰ ওপৰত পঢ়িব লাগিব নেশ্যনেল ডেন্সেছৰ ওপৰত কুৱেশ্যন আপোনালোকে পঢ়িব লাগিব আৰু ইয়াৰ যিটো চিলেবাছ প্ৰিপেৰেশ্যনৰ কথা যে ক'ব যে আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বাকী ইয়াৰ ক্ষেত্ৰত ডিটেইলছখিনি দেখিব পাৰিছে চিলেবাছ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আৰু এইখিনি আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় এডিআৰ 3.0 ক্ষেত্ৰত চ' ডিটেইলছখিনি দেখিব পাৰিছে হিষ্ট্ৰী অফ আছামৰ ওপৰত পঢ়িব লাগিব জিঅ'গ্ৰাফী অফ আছামৰ ওপৰত লিটাৰেচাৰ অফ ক্ৰিটিছ আছামৰ ওপৰত পঢ়িবলৈ কাৰেণ্ট এফেয়াৰ্ছ অফ আছামৰ ওপৰত পঢ়িব লাগিব এনেদৰে আপোনালোকে পঢ়িব লাগিব তেতিয়া আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকে বিশেষকৈ মক টেষ্ট লগাব লাগিব PYQ চাব লাগিব আৰু চিলেবাছৰখনত ছাবজেক্ট থাকে বা যিবিলাক টপিক থাকে সেই টপিক ৱাইজত আপোনালোকে পঢ়ি যাব লাগিব আৰু প্ৰতিটো টপিকৰ পৰা আপোনালোকে কিমানখিনি আগতে কুৱেশ্যন আহিছিলে বৰ্তমান কিমানখিনি আহিব পাৰে সম্ভাৱনা থকা কুৱেশ্যন সেই সকলোখিনি ওলাব লাগিব GK GSৰ বা ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আৰু সেই সকলোখিনি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোত গোটেইখিনি আপোনালোকে উলিয়াই থোৱা আছে তাতে আপোনালোকে ডাইৰেক্ট পঢ়িব লাগে ডাইৰেক্ট আপোনালোকে চিলেকশ্যন পাব পাৰে চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকে আহিছে আৰু ইয়াৰ ক্ষেত্ৰত দেখিব পাৰিছে লজিকেল ৰিজনিং ডিউৰেশ্যনৰ পৰা লজিকেল গেমছৰ পৰা এছেঞ্চিয়েল পাৰ্টৰ ক্ষেত্ৰৰ পৰা আপোনালোকৰ নেম ডিফেণ্ডিঙৰ পৰা আদি কৰি সকলোখিনি আমাৰ ইয়াতে পাই গৈছে চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকে দেখিব পাৰিছে চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব আপোনালোকৰ এটা ভাল সুখবৰ এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে ভাৰ্বেল প্ৰব্লেম ভাৰ্বেল ৰিজনিঙৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইয়াত পাই যাব চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' অপৰচুনিটিটো মিছ নকৰিব এডিআৰ 3.0 আপোনালোকৰ বাবে শেষৰ চান্স এই শেষৰ চান্সটো মিছ নকৰি কেনেকৈ চিলেকশ্যন কৰিব পাৰিব তাৰ ক্ষেত্ৰত চিলেকশ্যন পাবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলে পঢ়ক আৰু আপোনালোকে সকলোখিনি আপোনালোকে ইয়াতে পায়ে যাব এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' মই আকৌ এবাৰ জনাই দিছোঁ কোৰ্চটো কেনেকৈ বাই কৰিব কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278 জাষ্ট হোৱাটছআপ আপোনালোকে হাই বুলি মেছেজ কৰক আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' ডিটেইলছখিনি দেখিব পাৰিছে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে চ' এই অপৰচুনিটি আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ টোটেল প্ৰাইচ গম পাই চ' 50% অফ আছে 499 আপোনালোকে গোটেই কোৰ্চটো অলৰেডি অগ্ৰণী পাই যাব